নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকে এতিয়া সেকেন্ডতে বনাব পাৰিব আপোনালোকৰ আধাৰ কাৰ্ড। আপোনালোকৰ যদি আধাৰ কাৰ্ড নাই তেন্তে আপোনালোকে সেকেন্ডত এখন আধাৰ কাৰ্ড বনাই দিব পাৰিব, কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। তো বহুলোকে হয়তো আধাৰ কাৰ্ড বনাবৰ কাৰণে টেনচন কৰি আছে, তো তেওঁলোকে টেনচন কৰাৰ দৰকাৰ নাই। নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি আপোনালোকে আধাৰ কাৰ্ড এখন বনাব পাৰিব। বহুলোকৰ হয়তো বিশ্বাস হোৱা নাই আৰু বহুলোকৰ হয়তো খবৰটো শুনি বিৰাটেই ভাল লাগিছে যে আমি আধাৰ কাৰ্ড বনাব পাৰিম ঘৰতে বহি সেকেন্ডতে নিজৰ মোবাইল ফোনটো ব্যৱহাৰ কৰি। কাৰণ আধাৰ কাৰ্ড এখন যদি আপোনালোকে বৰ্তমান সময়ত বনাবলৈ যায় ন, বিৰাটেই সাংঘাতিক কষ্ট কৰিব লাগে। বহুতো লোকৰ কেইবাবাৰো এপ্লাই কৰাৰ পাছত আপোনাৰ আধাৰ কাৰ্ডখন নবনে, বহুতৰ ৰিজেক্ট হৈ গুচি যায়, বহুলোকে বনাবই পৰা নাই আধাৰ কাৰ্ড। তো তেনেকুৱা মানুহবিলাকে এই খবৰটো শুনাৰ পাছত হয়তো নিশ্চয় আপোনালোকৰ ভাল লাগিব বা ভাল লাগিছে আপোনালোকৰ মনত। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক গোটেই ঘটনাটোৰ বিষয়ে জনাম যে আধাৰ কাৰ্ড প্ৰকৃততে সেকেন্ডতে কেনেকৈ বনাব পাৰি, কি হয় কি নহয়, গোটেই কাহিনীটোৰ বিষয়ে জনাম। তো মই শ্ৰীপাঞ্জী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ থাম্বনেইলটো দেখাৰ পাছত বহুতৰ হয়তো বিশ্বাস কৰিবলৈ অকণমান কঠিন হৈছে যে আধাৰ কাৰ্ড ইমান সহজতে যাতে বনাব পৰা যায়। আৰু বহুলোকে হয়তো ভাল পাইছে কাৰণ তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাই। এই ভিডিঅ'টো সেইকাৰণে চাইছে যাতে তেওঁলোকে কিবা এটা সলিউশন পায় আধাৰ কাৰ্ড বনোৱাৰ ক্ষেত্ৰত। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি 1000 টকা খৰচা কৰি আধাৰ কাৰ্ড বনাব পৰা নাই, কোনোবা এখন দোকানত যেনিবা আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ গৈছে আৰু আপোনালোকক এখন আধাৰ কাৰ্ড প্ৰস্তুত কৰি দিছে, তো আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত আধাৰ কাৰ্ডৰ লগত জড়িত এটা বিৰাটেই ডাঙৰ স্কেম ওলাই পৰিছে। তো সেই স্কেমটোনো কি, মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বহু লোকৰে আধাৰ কাৰ্ড মানে প্ৰচেছিঙত থৈ দিছে। বহু লোকৰ আধাৰ কাৰ্ড বনাই কমপ্লিট কৰি দিয়া নাই উদয় তৰফৰ পৰা। ইয়াৰ একমাত্ৰ ৰিজন হৈছে NRCৰ সময়ত যিসকলে নেকি আধাৰ কাৰ্ড এপ্লাই কৰিছিলে, তো তেওঁলোকে আধাৰ কাৰ্ড বনাব পৰা নাই। কিছুমান লোকৰ আকৌ এনেকুৱা হয়, মোবাইল নাম্বাৰটো হেৰাই যায় যিটো আধাৰ কাৰ্ডৰ দিছিলে, আৰু আধাৰ কাৰ্ডখনো হেৰাই গ'ল। এতিয়া আধাৰ কাৰ্ড উলিয়াব পৰা নাই, বাৰে বাৰে ট্ৰাই কৰিছে আধাৰ কাৰ্ড বনাবৰ কাৰণে, আধাৰ কাৰ্ড কেনচেল হৈ গৈছে। তো তেনে ক্ষেত্ৰত কি হৈ যায়, যেতিয়াই নেকি কোনোবা নহয় কোনোবাৰ পৰা তেওঁলোকে খবৰ পায় যে আধাৰ কাৰ্ড ক'ৰবাত বনাব পাৰি আৰু পইচাৰ প্ৰয়োজন হয়, বোলে পইচাৰ 10,000 20,000 25,000 এনেকুৱা পইচা প্ৰয়োজন হয়, তো তেতিয়া মানুহে দিবলৈ ৰাজি আছে। বৰ্তমান এনেকুৱা হৈছে বহুতো মানুহে আধাৰ কাৰ্ডৰ কাৰণে বহুতো সুবিধা লাভ কৰা নাই, বেংকৰ একাউণ্ট খুলিব পৰা নাই, বহুলোকে কিবা কিবি জব পোৱা নাই আধাৰ কাৰ্ডৰ কাৰণে। তো তেওঁলোকক যদি কয় যে 10,000 টকা এটা দিয়া, মই আধাৰ কাৰ্ড এখন তোমালোকক বনাই দিম, তেনে তেওঁলোকে একদম মানে কোনো ধৰণৰ কুৱেশ্যন নকৰাকৈ আধাৰ কাৰ্ড এপ্লাই কৰি দিব, আধাৰ কাৰ্ড বনাই 10,000 টকা দি থৈ গুচি আহিব, কোনো কুৱেশ্যন নকৰে। এনেকুৱাও কিছুমান বৰ্তমান সময়ত মানুহ আছে। এতিয়া ঠিক এনেকুৱা ধৰণৰ মানুহবিলাককে কেন্দ্ৰ কৰি কিছুমান স্কেমাৰে এতিয়া স্কেম কৰিছে বুলি এটা খবৰ ওলাইছে যে বৰ্তমান সময়ত এনেকুৱা কিছুমান বোলে এপ্লিকেশ্যন আছে প্লে ষ্টৰত, এনেকুৱা কিছুমান ৱেবছাইট আছে যিটো ৱেবছাইটত কেৱল আপোনালোকে আপোনালোকৰ ফটো, আপোনালোকৰ ধৰি লওক এড্ৰেছ, আপোনালোকে ক'ৰ হয় কি কথা, আপোনালোকৰ সকলোবিলাক এড্ৰেছ ফ্লাপ কৰি দিয়াৰ লগে লগে সেকেন্ডত আপোনালোকৰ এখন আধাৰ কাৰ্ড প্ৰস্তুত হৈ যায় আপোনালোকৰ নামত। QR কোডৰ পৰা ধৰি সকলোবিলাক ডিটেইলছ একদম সেম টু সেম থাকে অৰিজিনেল আধাৰ কাৰ্ডখনৰ নিচিনা, কেৱল সেই আধাৰ কাৰ্ডখন যেনিবা ডুপ্লিকেট আধাৰ কাৰ্ড। এতিয়া বহু লোক এনেকুৱা ধৰণৰ স্কেমত ফচিছে বুলি খবৰ ওলাইছে। তো আপোনালোকৰো যদি আধাৰ কাৰ্ড বনাব পৰা নাই, আপোনালোকে বিৰাটেই চেষ্টা কৰি আছে, আৰু কেতিয়াবা যদি কোনোবাই কয় যে মই তোক আধাৰ কাৰ্ড বনাই দিম, মোক ইমান টকা দে, তো আপুনি যদি বা পইচা তেখেতক দি দিলে, তো আপোনালোকে চেছ আৰু ফচি গ'ল। তো আধাৰ কাৰ্ড যিজন নেকি বনাব তাতকৈ বেছি ফচিব আপুনি। কি কাৰণে ফচিব, যেতিয়াই নেকি সেই আধাৰ কাৰ্ডখন আপোনালোকে ক'ৰবাত দিবলৈ যাব, তেতিয়া সেইখন নকল প্ৰমাণিত হ'ব আৰু তাৰ পাছত আপোনালোকৰ জেল পৰ্যন্ত হ'ব বুলি জনাইছে। এতিয়া মই পাৰিলে আপোনালোকক ৱেবছাইটটো ক'ব পাৰিলোহেঁতেন বা আপোনালোকক সেই এপ্লিকেশ্যনৰ বিষয়ে ক'ব পাৰিলোহেঁতেন, কিন্তু আপোনালোকক এই ভিডিঅ'টোত সেই ৱেবছাইট বা সেই এপ্লিকেশ্যনৰ বিষয়ে এইকাৰণে কোৱা নাই কাৰণ বহুতে হয়তো সেইটো মিছ ইউজ কৰিব পাৰে। মই কেৱল আপোনালোকক ইনফৰমেশ্যনটোহে জনাইছোঁ যে বৰ্তমান এনেকুৱাও কৰিব পাৰি, এনেকুৱাকৈ কৰিও বহুতো মানুহৰ পৰা
টকা লুটি আছে একাংশ মানুহে এতিয়া আপুনিও যদি কিবা কাৰণত যেনিবা আধাৰ কাৰ্ড বনাবলৈ দিয়ে আধাৰ কাৰ্ড এখন যদি বনাই দিয়ে কোনোবা এজন অনলাইন দোকানীয়ে তেন্তে আপোনালোকে প্ৰথমে কি কৰিব যিকোনো আধাৰত এটা কিউআৰ কোড থাকে আৰু সেই কিউআৰ কোডটো আপোনালোকে কি কৰিব এটা এপ্লিকেশন পোৱা যায় যেটোৰ নাম হৈছে আধাৰ কিউআৰ স্ক্যানাৰ বুলি সেই আধাৰ কিউআৰ স্ক্যানাৰ এপছটোৰ জৰিয়তে আপোনালোকে একবাৰ কি কৰিব সেইটো স্ক্যান কৰি চাব আৰু যদি স্ক্যান কৰি চাওঁতে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ আধাৰ ওয়েবসাইটটোত ওলাই যায় গম পাব সেইটো অৰিজিনাল যদি নুলাই গম পাব সেইটো ডুপ্লিকেট আধাৰ কাৰ্ড হয় তো বন্ধু বান্ধৱীসকল এই কাৰণে আপোনালোকক জনাইছো যাতে আপোনালোকে বিপদত নপৰক কেৱল ইনফৰমেশনটো জনাইছো ইয়াতে কিন্তু আপোনালোকক জনোৱা হোৱা নাই বা আপোনালোকক নজনাও যে কেনেকৈ হে ফেক আধাৰ কাৰ্ড বা ডুপ্লিকেট আধাৰ কাৰ্ডটি বনাব পাৰে তো বৰ্তমান বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত কিছুমানে এনেকুৱাও কৰিছে যে তেওঁলোকৰ এটা অলৰেডি আধাৰ কাৰ্ড আছে অৰিজিনাল আধাৰ কাৰ্ড তেওঁলোকে এটা ডুপ্লিকেট আধাৰ কাৰ্ড উলিয়াই কি কৰিছে কৰবাত তেওঁলোকে আপোনাৰ ৰুমত থাকিবলৈ গৈছে বা কৰবাৰ পৰা কিবা বস্তু ধাৰলে লৈছে তো কৰবাৰ পৰা কিবা বস্তু ইএমআইত লৈছে এনেকুৱা ধৰণৰ কৰিছে বহু লোকে গতিকে আপোনালোকে পৰাপক্ষত যদি আপোনালোকৰ দোকান প্ৰভাৰ আছে বা আপোনালোকে যদি এটলিষ্ট ৰুম ভাড়া দিয়ে তো আপোনালোকে এই আধাৰ কিউআৰ স্ক্যানাৰ এপছটো মোবাইলত ইনষ্টল কৰি ৰাখিব কিউআৰ কোডটো যেতিয়া নেকি আপোনালোকে স্ক্যান কৰিব তেতিয়া সকলো বিলাক তথ্য গম পাই যাব যে সেই আধাৰ কাৰ্ডটো অৰিজিনাল হয় নে সেই আধাৰ কাৰ্ডটো ডুপ্লিকেট হয় নহলে কিন্তু আপোনালোকে বিৰাট ডাঙৰ এটা বিপদত পৰিব পাৰে তো বন্ধু বান্ধৱীসকল আজিৰ খবৰটো জানি কেনেকুৱা লাগিল কমেন্ট এটা কৰি জনাব আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা যদি বিদায় মাগিছো ধন্যবাদ জয় অসম